এই মুহূৰ্তত মই উপস্থিত আছোঁ আচলতে গোগামুখৰ পৰা মাজুলী সংযোগী পথত আৰু মাজুলী সংযোগী পথ এতিয়া এক প্ৰকাৰ পৰিণত হৈছে মৰণ ফান্দলৈ। দৈনিক আচলতে দুৰ্ঘটনা সংঘটিত হৈছে। ৰাজ্যিক এই ঘাইপথছোৱা পূৰ্বতে যদিও নিৰ্মাণ কৰা হৈছিল, এতিয়া কিন্তু মৰণ ফান্দলৈ পৰিণত হৈছে। মই এটা সামগ্ৰিক দৃশ্যাংশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এই আমি দেখুৱাই আছোঁ মাজুলীলৈ যোৱা পথৰ দুৰৱস্থা। মাজুলীলৈ যোৱা পথৰ দুৰৱস্থা চাওক। আচলতে গোটেই সমগ্ৰ পথছোৱাত বিশেষকৈ আপুনি যদি গোগামুখৰ পৰা মাজুলীলৈ আহে তেনেহ'লে কিন্তু পূৰ্বৰ যি আচলতে সুচল যাতায়াত হৈছিল, কিন্তু এতিয়া এক প্ৰকাৰ তেওঁলোকৰ দূৰ হৈ পৰিছে। কাৰণ এজাক বৰষুণ দিলেই যিসমূহ আচলতে ইয়াত গাঁতৰ সৃষ্টি হৈছে, গাঁতসমূহত পৰি বিভিন্ন লোক দুৰ্ঘটনাগ্ৰস্ত হৈছে। আমাৰ সৈতে এই অঞ্চলটোৰ বিশেষকৈ এই মাজুলী ঢকুৱাখানাৰ যি পথেৰে অহা যোৱা, আমাৰ যিটো ঢকুৱাখানাত আছোঁ, ঢকুৱাখানাৰ একাংশ স্থানীয় লোক আছে। আমি তেখেতলোকৰ পৰা জানিব চেষ্টা কৰিম। এই পথটোৰ অৱস্থাটো কওকচোন, কেনেকুৱা হৈ আছে? কি ক'ব, আমাৰ ঢকুৱাখানা আৰু মাজুলী যিটো সংযোগী পথ আছিল, প্ৰথম অৱস্থাত ঠিকেই আছিল। এতিয়া বৰ্তমান গধুৰ গধুৰ যান বাহনবিলাক আহি ইয়াতে একে বিল সদৃশ যিটো গাঁত, এইটো পৰিৱেশ সৃষ্টি কৰিছে। ইয়াত বহুত ধৰণৰ যাতায়াতী অঘটনবিলাক ঘটিবলৈ ধৰিছে আৰু বহুত মানুহৰ মৃত্যুমুখত পৰিছে। গতিকে আমি চৰকাৰৰ প্ৰতি এটা অনুৰোধ, যাতে এই যিবিলাক ভাগি গৈছে ৰাস্তা, এই সম্পূৰ্ণ পকীকৰণ কৰি কিবা এটা ব্যৱস্থা নকৰিলে নিশ্চয় ইয়াতে বহুত আৰু ঘটনা হ'ব। আমি আশা ৰাখিছোঁ এইটো ভৱিষ্যতে চৰকাৰে পদক্ষেপ ল'ব লাগে। আপুনি লখিমপুৰলৈ বা মাজুলীলৈ যাওঁতে কি অৱস্থা? আমি লখিমপুৰ পৰা মাজুলী যাবলৈ হ'লে যেনেধৰণে যাব লাগে, ঠিক তেনেধৰণে আমি একেবাৰে যোগাযোগটো অকণমান বিচ্ছিন্নই হৈ গৈছে। প্ৰায় খালা বমাৰ কাৰণে কটাকটি কৰি ৰাইজৰ বহুত দুৰ্ঘটনা ইত্যাদিবিলাক আমি দেখিবলৈ পাইছোঁ। সেয়েহে বৰ্তমান অৱস্থাটো একেবাৰে বেয়া। আন একাংশ লোক আছে, আমি তেখেতলোকৰ পৰা কিছু জানিব চেষ্টা কৰিম। কাৰণ এই পথটোৰে যথেষ্ট বিশেষকৈ পৰ্যটক আহে বা এই পথেৰে যিহেতু মূল এটা পথ, এই পথটো আচলতে মাজুলীলৈ এটা বিকল্প পথ নাই, যিহেতু এইটো পথ। এই অৱস্থাটো কি হৈ আছে আচলতে? অৱস্থাটো মানে কি, এখন ডাঙৰ ডাঙৰ ডাম্পাৰ আহি পেলাই চেচ কৰি দিছে ৰাস্তা। কোনো মানে মানুহ অহা যোৱা কৰিব নোৱাৰা হৈছে। এতিয়া মানে কি হ'ব, এতিয়া আমাৰতো বহুত অসুবিধা আছে। এতিয়াতো কেতিয়াকৈ বনাই দিয়ে নিদিয়ে নে। ইলেকশ্যন আহিলে এনেই ওপৰতে মুহা মাৰি পেলাই আলকটা অলপ পেলাই দিয়া, ইমানেই আমাৰ ইলেকশ্যনত আগত। নিৰ্বাচনৰ আগত আকৌ আলকটা অলপ পেলাই দিব বিজেপি চৰকাৰে, আৰু কি কৰিব ইমানে। এখন এতিয়া এই পথটো এতিয়া গোগামুখৰ পৰা মাজুলীলৈ যায়, গোগামুখৰ পৰা একেবাৰে মাজুলী ঘাট দৈনিকটো হাজাৰ হাজাৰ মানুহ আহে। 6-7খন ডাম্পাৰ হেৰিয়ে চলে, চুপাই চলে ইয়াৰ পৰা। সেইখন কি ক'ব, ইলেকশ্যন অহাৰ আগত এতিয়া আকৌ মাৰি বহে। গোবৰ মাটি মাৰে নে পকা মাটিয়ে মাৰে নে নাই আলকটাই মাৰি বহে ইলেকশ্যনৰ আগত ভোটৰ আশাত। আন এজন লোক আছে, পথটোৰ অৱস্থাটো কওকচোন, কি হৈ আছে? আমাৰ এইটো মাজুলীৰ পৰা আৰু ঢকুৱাখানালৈ যোৱা যিটো পথটো অলপ বৰ বেয়া অৱস্থা হৈ আছে। ইয়াত মানে বহুত লোক ইয়াত দুখ পাবলগীয়া হৈছে। এই পথটো চৰকাৰখনে আমাৰ অকণমান বনাই দিব লাগে ভালকৈ। হয়, এই সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলে আৰু সমান্তৰালভাৱে ধেমাজি সমষ্টিৰ বিধায়ক ডাক্তৰ ৰণোজ পেগু, দুয়োগৰাকী বিধায়কৰ দায়িত্ব আছে। আৰু যিহেতু এগৰাকী মন্ত্ৰী, আন এগৰাকী হ'ল বিধায়ক, আৰু দুয়োগৰাকী দায়িত্ব আছে। যিহেতু মাজুলীলৈ যি পথ, এই পথৰ যি বৰ্তমানৰ অৱস্থা, এই পথৰ অৱস্থাই কিন্তু জ্বলা-কলা খুৱাইছে পথৰ চাৰিক। সমগ্ৰ পথছোৱা আমি যদি চাওঁ, গোটেই পথছোৱাৰ ঠায়ে ঠায়ে প্ৰকাণ্ড গাঁত, আৰু এই গাঁতসমূহত পৰি বিভিন্ন লোক দুৰ্ঘটনাগ্ৰস্ত হৈছে। আৰু এই দুৰ্ঘটনাগ্ৰস্ত লোকসকলক কিন্তু কোনেও খবৰ ল'বলৈ আহৰি নাই। কিন্তু তাৰ পৰিৱৰ্তে এই পথৰ যি বৰ্তমানৰ যি অৱস্থা, এই অৱস্থা অতিকৈ শোচনীয়। কাৰণ এই পথেৰে যিসকল লোকে অহা যোৱা কৰে, তেওঁলোকে ইয়াৰ আচলতে যাতনা অনুভৱ কৰে। কাৰণ কিদৰে তেওঁলোকে এই পথেৰে অহা যোৱা কৰিছে, কাৰণ এই পথটো এটা মূল পথ, ৰাজ্যিক ঘাইপথৰ। এই অৱস্থাই কিন্তু ৰাইজক অতিকৈ জ্বলা-কলা খুৱাইছে। আমি সামগ্ৰিক পৰিৱেশটো দেখালোঁ। এয়া মাজুলী ঢকুৱাখানা সংযোগী পথ আৰু গোগামুখৰ পৰা দীঘলীয়া এটা বাট, আৰু এই দীঘলীয়া পথটোৰ যি বৰ্তমানৰ যি অৱস্থা, এই অৱস্থা কিন্তু অতিকৈ শোচনীয়। আৰু এনেধৰণে এতিয়া স্থানীয় ৰাইজে আচলতে দুৰ্ভোগৰ কথা সদৰি কৰিছে। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশটো। স্থানীয় ৰাইজৰ মন্তব্য, আৰু স্থানীয় ৰাইজে ইতিমধ্যে ব্যক্ত কৰিছে যে মাজুলী ঢকুৱাখানা সংযোগী যি পথৰ দুৰৱস্থাৰ কথা। আৰু আমিও চৰকাৰলৈ আহ্বান জনাইছোঁ, যিহেতু এইটো এটা অতিকৈ গুৰুত্বপূৰ্ণ পথ, আৰু এই পথটোৰ বৰ্তমানৰ যি অৱস্থা, এইটো লোক নিৰ্মাণ বিভাগে অতি শীঘ্ৰে যদি মেৰামতি কৰি নিদিয়ে, আগন্তুক যিহেতু বাৰিষা এতিয়াও চলি আছে, আৰু যিহেতু খৰালি পৰ্যন্ত এই পথছোৱা যদি নিৰ্মাণ সম্পূৰ্ণ হৈ নুঠে, তেনেহ'লে কিন্তু আৰু অধিক লোক দুৰ্ঘটনাগ্ৰস্ত হ'ব। সমান্তৰালভাৱে বহু লোকে মৃত্যুমুখত পৰাৰ সম্ভাৱনা আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।